নমস্কাৰ মই মজিদ বন্ধুসকল পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব গাঁও পঞ্চায়ত গঠন প্ৰক্ৰিয়া। 10 জুলাইৰ ভিতৰত ৰাজ্যত গঠন হ'ব 2192খন গাঁও পঞ্চায়ত। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে ৱাৰ্ড সদস্যই বাছনি কৰিব গাঁও পঞ্চায়তৰ সভাপতি। পূৰ্বে জিপিৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হৈছিল প্ৰত্যক্ষ নিৰ্বাচন, আৰু এইবাৰ প্ৰথমবাৰৰ বাবে পৰোক্ষভাৱে নিৰ্বাচিত হ'ব গাঁও পঞ্চায়তৰ সভাপতি। গাঁও পঞ্চায়ত গঠনৰ পিছতে হ'ব ৰাজ্যৰ প্ৰথমখন পৰ্যালোচনা বৈঠক। বজালীৰ বামুণকুচি জিপিত হ'ব গাঁও পঞ্চায়তৰ প্ৰথমখন পৰ্যালোচনা বৈঠক, আৰু এই বৈঠকত অংশ ল'ব ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰ, হিতাধিকাৰীৰ তালিকাত এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নাম। হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে। কি অভাৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ল'লে দুগ্ধ ব্যৱসায়ৰ বাবে অহা 50 লাখ টকা, আৰু ইয়াক লৈ এতিয়া ৰাজ্যজুৰি তুমুল বিতৰ্ক। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হৈছে ডাঙৰ অভিযোগ। মন্ত্ৰী পত্নী হোৱাৰ সুবাদত গো পালন কৰা ফাৰ্মৰ নামত 50 লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। জুলি ডেকা বৰুৱাক এই সাহায্য প্ৰদান কৰাৰ বাবে সলাই দিয়া হৈছে ধন মোকলোৱা চৰকাৰী নীতি। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ। শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি অশোক শৰ্মাই এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ এই সন্দৰ্ভত কয় যে চৰকাৰী নীতি নিয়ম সলনি কৰি মন্ত্ৰী পত্নী নিজেই হিতাধিকাৰী হৈছে। গোপালকসকলৰ বাবে চৰকাৰে প্ৰদান কৰা 50 লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। অভিযোগ অনুসৰি নিজকে গোপালক তথা দুগ্ধ ব্যৱসায়ী বুলি প্ৰতিপন্ন কৰি প্ৰকৃত গোপালকক এই ৰাজসাহায্যৰ পৰা বঞ্চিত কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। অশোক শৰ্মাই সংবাদমেলত এই সন্দৰ্ভত অভিযোগ কৰি কয় যে পূৰ্বতে এই ধৰণৰ ৰাজসাহায্য ৰাজনৈতিক ব্যক্তিয়ে পোৱাৰ ব্যৱস্থা নাছিল। সেয়ে এই ৰাজসাহায্যৰ নিয়মাৱলীৰ 2 আৰু 3 নম্বৰ নিয়মকেইটা প্ৰত্যাহাৰ কৰি নিজৰ সুবিধামতে কৰি লৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে কয় যে দুগ্ধ উন্নয়ন নিগমৰ সঞ্চালকে নিবিদা আহ্বান কৰিছিল, আৰু এই নিবিদাৰ আগতে নিয়ম আছিল যে ৰাজনৈতিক ব্যক্তিয়ে ৰাজসাহায্যৰ সুবিধা ল'ব নোৱাৰে। কিন্তু তেওঁলোকে 2 আৰু 2-3 নম্বৰ এই দুটাকৈ নিয়ম আঁতৰাই ৰাজনৈতিক ব্যক্তিয়েও ৰাজসাহায্য পোৱাৰ ব্যৱস্থা কৰি লৈছে। আৰু এই তালিকাৰ 13 নম্বৰত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম আছে। জুলি ডেকা বৰুৱাই 50 লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে। লগতে অভিযোগ উত্থাপন হৈছে যে ৰাজসাহায্য লাভ কৰা 15জনীয়া তালিকাখনত থকা 10টা নাম হৈছে দুগ্ধ উৎপাদনৰ সৈতে জড়িত ফাৰ্ম, কিন্তু ইয়াৰ বিপৰীতে বাকী 5টা স্থানত আছে বিশেষ ব্যক্তিৰ নাম। এই ব্যক্তি বিশেষৰ নাম থকাসকল কেতিয়াৰ পৰা দুগ্ধ পালনৰ সৈতে জড়িত হৈ আছে সেই সম্পৰ্কে কতো উল্লেখ নাই। আৰু এতিয়া এইদৰে মন্ত্ৰী পত্নীয়ে নিবনুৱা তথা প্ৰকৃত উদ্যোগীসকলক বঞ্চিত কৰি ৰাজসাহায্য লাভ কৰা কাণ্ডক তীব্ৰ গৰিহণা দিছে বিৰোধী দল সংগঠন আৰু সচেতন ৰাইজে। পৰৱৰ্তী খবৰ, ইজৰাইল ইৰাণৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইজৰাইলৰ সন্মুখত আন এক ডাঙৰ প্ৰত্যাহ্বান। ইজৰাইলৰ ওপৰত এইবাৰ চেজেল-2 মিছাইলেৰে ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে, আৰু প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা এই চেজেল-2 মিছাইলক লৈ বিশ্বজুৰি চৰ্চা। ইজৰাইলৰ ওপৰত ইৰাণে নিক্ষেপ কৰিলে ভয়ংকৰ অস্ত্ৰ। প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা এই অস্ত্ৰক লৈ বিশ্বজুৰি চৰ্চা। ইৰাণৰ চেজেল-2 মিছাইলে ইজৰাইলৰ চহৰত চলালে ধ্বংসলীলা। 2000 কিলোমিটাৰ পৰ্যন্ত আক্ৰমণ কৰিব পাৰে এই মিছাইলে। 700 কেজি বিস্ফোৰক কঢ়িয়াই নিয়ে চেজেল-2 মিছাইলে। ইৰাণৰ এই মিছাইলে বিফল কৰে ইজৰাইলৰ আইৰণ ডমক। এই মিছাইলৰ ব্যৱহাৰৰ পিছতে ইজৰাইলৰ সন্মুখত এতিয়া ডাঙৰ প্ৰত্যাহ্বান। ইজৰাইলৰ ওপৰত ইৰাণে নিক্ষেপ কৰিলে ভয়ংকৰ অস্ত্ৰ, আৰু প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা এই অস্ত্ৰক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মন্ত্ৰীৰ পৰিচয়টো প্ৰকৃত পৰিচয় নহয়। মন্ত্ৰীৰ পৰিচয় আজি আছে কাইলৈ নাই। পুনৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মন্ত্ৰীৰ পৰিচয়টো প্ৰকৃত পৰিচয় নহয়, এয়া অস্থায়ী পৰিচয়। মন্ত্ৰীৰ পৰিচয় আজি আছে কাইলৈ নাই। মই নিমিত্ত মাথো, মন্ত্ৰীৰ পৰিচয় অস্থায়ী। এই পৃথিৱীত আমাৰ পৰিচয় কি আছে? অসমীয়া মানুহৰ শিষ্টাচাৰ শালীনতাবোধ মহান। অসমীয়া হিচাপে অত্যন্ত মই গৌৰৱী। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। পৰৱৰ্তী খবৰ, কেৱল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়েই নহয়, বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্যৰ নামো 50 লাখ টকীয়া ৰাজসাহায্যৰ তালিকাত। দুগ্ধ উৎপাদন প্ৰকল্পৰ নামত ৰাজসাহায্য লাভ এই দুই বিজেপি নেতাৰ পত্নীৰ। পৰৱৰ্তী খবৰ, BTC নিৰ্বাচনক লৈ ডাঙৰ খবৰ। ছেপ্টেম্বৰ মাহতে ৰাজ্যত অনুষ্ঠিত হ'ব BTCৰ নিৰ্বাচন আৰু এই সন্দৰ্ভত আসন বুজাবুজিৰ কোনো কথা নাই। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এছাম মুছলমানৰ বাবে মুছলমানৰ প্ৰতিবাদে ফল পোৱা নাই। অসমত জন্মগ্ৰহণ কৰা একাংশ মুছলমানক ডি ভোটাৰ সজোৱা হৈছে আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ বিৰুদ্ধে এইবাৰ দিল্লী কঁপাব নেমচুৱে। এছাম মুছলমানৰ বাবেই মুছলমানৰ আন্দোলনে ফল পোৱা নাই। মুছলমানক বদনাম কৰাত জড়িত তৃতীয় পক্ষ। এটা পৰিয়ালৰ 4জন স্বদেশী হলে এজন কেনেকৈ বাংলাদেশী হয়? মুছলমানক বদনাম কৰাৰ বাবে এটা ষড়যন্ত্ৰকাৰী তৃতীয় পক্ষ সক্ৰিয় হৈ আছে। মানুহক ডিটেনশ্যন কেম্পত ৰাখি ঘৰ বাৰী ভাঙি ৰাজনীতি কৰাটো দুৰ্ভাগ্যজনক। অসমত হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি চলিবলৈ দিয়া নহ'ব। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাৱে কাম কৰি আছে, কিন্তু এটা সাম্প্ৰদায়িক চক্ৰই বিভাজনৰ ৰাজনীতি কৰি আছে, এয়া দুৰ্ভাগ্যজনক। অসমৰ বিজেপি চৰকাৰখনে মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰি আহিছে। অসমত জন্মগ্ৰহণ কৰা একাংশ মুছলমানক ডি ভোটাৰ সজোৱা হৈছে। এটা পৰিয়ালৰ 4জন স্বদেশী তেন্তে এজন বাংলাদেশী কেনেকৈ হয়? এই প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ বিৰুদ্ধে দিল্লী কঁপাব নেমচুৱে। পৰৱৰ্তী খবৰ, ইজৰাইল ইৰাণৰ যুদ্ধই প্ৰভাৱিত কৰিছে অসমৰ চাহ উদ্যোগক। অসমৰ প্ৰায় সৰ্বাধিক 80% চাহ ৰপ্তানি হয় ইৰাণলৈ আৰু যুদ্ধৰ বাবে এয়া স্তব্ধ হৈ পৰিছে। ইৰাণ ইজৰাইলৰ সংঘাতে প্ৰভাৱিত কৰিছে অসমৰ চাহ উদ্যোগক। অসমৰ পৰা সৰ্বাধিক 80% চাহ ৰপ্তানি হয় ইৰাণলৈ। ইৰাণ ইজৰাইলৰ যুদ্ধৰ বাবে ইৰাণলৈ চাহৰ ৰপ্তানিত জটিলতা আহি পৰিছে আৰু এই জটিলতাৰ বাবে সৰ্বাধিক ক্ষতি হোৱাৰ সম্ভাৱনা অসমৰ। ভাৰতৰ পৰা ইৰাণলৈ যোৱা চাহপাত এতিয়া মুম্বাইত আবদ্ধ আৰু মুম্বাইৰ নাভাছেবাত হাজাৰ হাজাৰ কেজি ৰপ্তানিকৃত চাহপাত আবদ্ধ হৈ আছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ভাৰতে ইৰাণলৈ 50 লাখ কেজি চাহ ৰপ্তানি কৰে আৰু এইবাৰ ইজৰাইল ইৰাণৰ সংঘাতে প্ৰভাৱিত কৰিছে অসমৰ চাহ উদ্যোগক। পৰৱৰ্তী খবৰ, মন্ত্ৰী পত্নীয়ে ৰাজসাহায্য পোৱাত আপত্তি ক'ত? কোনোবাই ৰাজসাহায্যৰ বাবে আবেদন কৰিলে পাব পাৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে 50 লাখকৈ টকাৰ ৰাজসাহায্য পোৱা সন্দৰ্ভত চিৰাঙত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, যান বাহনৰ ক্ষেত্ৰত দেশত আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা 15 বছৰ পুৰণি যান বাহনক দিয়া নহ'ব পেট্ৰল ডিজেল। 1 জুলাইৰ পৰা দেশত কাৰ্যকৰী হ'ব এই নতুন নিয়ম। আপোনাৰ বাহনখন 15 বছৰ পুৰণি নেকি? যদি 15 বছৰ পুৰণি তেন্তে 1 জুলাইৰ পৰা নাপাব পেট্ৰল ডিজেল। যান বাহনৰ ক্ষেত্ৰত দেশত আহি গ'ল নতুন নিয়ম। পেট্ৰল চালিত বাহনত 15 বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে আৰু ডিজেল চালিত বাহনত 10 বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ পেট্ৰল চালিত বাহনে
15 বছৰ পুৰণি বাহনে পেট্ৰল নাপাব আৰু ডিজেল চালিত হলে 10 বছৰ পুৰণি বাহনে ডিজেল নাপাব। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে CAQM লৈছে এই সিদ্ধান্ত। এই সন্দৰ্ভত প্ৰতিটো তেল ডিপোলৈ এই জাননী জাৰি কৰা হৈছে। দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে CAQM।